শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিহু ভৱনত আজি ৭২ সংখ্যক ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ৭২ সংখ্যক ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰোহিণী কেওটদেৱে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যুটীয়া সম্পাদক কল্পজ্যোতি নাথদেৱে। আজিৰ উক্ত কাৰ্যনিৰ্বাহক সভাত সমাজকৰ্মী ৰাতুল কুমাৰ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, বিশিষ্ট সমাজকৰ্মী দীপ্তি কুমাৰ কলিতা, ধ্ৰুৱভূষণ মহন্ত, দিলীপ সেনাপতি, দীপক দাস, সংবাদকৰ্মী প্ৰশান্ত বৈশ্য, জাহেদ আলী, সাংস্কৃতিক কৰ্মী গণেশ ডেকা, বিগত ৭১ সংখ্যক ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক মাধুৰ্য বৰা, ৭২ সংখ্যক ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি নন্দলাল দাস, যুটীয়া সম্পাদক অঞ্জন বৰুৱা, অন্যান্য বিষয়ববীয়াসকলৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। যোৱা 10 তাৰিখে ডিচেম্বৰত আমাক আজিৰ যিখন কাৰ্যনিৰ্বাহক আমাক গুৰু দায়িত্ব অৰ্পণ কৰিলে আৰু সেই মৰ্মে আমি আজি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিলোঁ। এই কাৰ্যনিৰ্বাহক সভাত আমি আমাৰ যি ৰণকৌশল কেন্দ্ৰীয় বিহুখন পৰিচালনা কৰাৰ ক্ষেত্ৰত কৰ্ণধাৰ সমিতি গঠনকে আদি কৰি আমাৰ কেনেধৰণে আমি বৰঙণি কালেকশ্যন কৰি আৰ্টিষ্ট কাক মাতিম আৰু আমি সকলো ৰাইজকে সামৰি বৃহত্তৰ ঢেকিয়াজুলিৰে কেন্দ্ৰীয় বিহুখন যাতে সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি আজিৰ এই কাৰ্যনিৰ্বাহকখন আমি অনুষ্ঠিত কৰিলোঁ। ইয়াত বিজ্ঞজনৰ যথেষ্ট আমি সুপৰামৰ্শ পালোঁ। আমাৰ শ্ৰদ্ধাৰ দীপ্তি কলিতা ছাৰ, জ্যেষ্ঠ আমাৰ ৰাতুল নাথ, কেন্দ্ৰীয় কমিটিৰ সন্মানীয় উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, আমাৰ বিগত যি অডিটৰ আছিল দীপক কুমাৰ দাস প্ৰমুখ্যে সকলো উপস্থিত থাকি আৰু আমাৰ আজিৰ এই সভাত বিগত সভাৰ তুলনাত যথেষ্ট সংখ্যক আজি কাৰ্যনিৰ্বাহকত আমাৰ উপস্থিত আছে। গতিকে আমি এই বিহুখন আমি 4 দিনীয়া কাৰ্যসূচী পালন কৰিম বুলি ভাবিছোঁ। তাৰ লগতে আমি ক্ৰীড়া বিভাগটো মাৰাথান দৌৰ আদি আমি অনুষ্ঠিত কৰি এইবাৰো পাতাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু অসমীয়া জাতীয় সংস্কৃতিৰ লগত যি জড়িত সেই অনুষ্ঠানসমূহ আমি পৰিৱেশনৰ আমি চিন্তা চৰ্চা কৰিছোঁ আৰু এই বিহুখনৰ যি ঐতিহ্য সেই ঐতিহ্য আমি যাতে অটুট ৰাখিব পাৰোঁ আমি নতুন কমিটিয়ে তাৰে চিন্তা চৰ্চা কৰিছোঁ।